আজি ৰাতিপুৱাৰ পৰাই আৰম্ভ হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। পথৰ ৰ'দত নেওচি পুৰুষ মহিলা ডেকা গাভৰু যুৱক যুৱতীসকলে দীঘলীয়া লাইন পাতি ভোটদান কৰিবলৈ অপেক্ষা কৰিছে। নিজৰ নিজৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ নিজৰ ভোটদান কেন্দ্ৰত এইদৰে লাইন পাতি থিয় হৈছে ভোটাৰ ৰাইজ। বৃদ্ধসকলেও পথৰ ৰ'দত কষ্ট কৰি হ'লেও নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰে। ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ খবৰ ল'বলৈ উপস্থিত হয় বিধায়িকা নন্দিতা দাস। বিধায়িকাগৰাকীয়ে সকলো ভোটাৰকে শান্তিপূৰ্ণভাৱে নিজৰ সাংবিধানিক অধিকাৰ ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান জনায়। এইটো আমাৰ এখন ভাৰতবৰ্ষৰ ৰাজ্যত গণতান্ত্ৰিক এটা অধিকাৰ সকলো নাগৰিকৰ আছে আৰু সময়ে সময়ে নিৰ্বাচনত আমি ভোট প্ৰদান কৰি আহোঁ আৰু আমাৰ এইটো দায়িত্ব। মই আজিৰ এই পঞ্চায়ত নিৰ্বাচনত মই সমূহ অসমবাসী ৰাইজক যিটো দ্বিতীয় পৰ্যায়ত যিবোৰ জিলাত নিৰ্বাচন অনুষ্ঠিত হৈ আছে সমূহ ৰাইজক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে নিজৰ নিজৰ ঘৰৰ পৰা ওলাই আহি আপোনালোকৰ গণতান্ত্ৰিক যিটো অধিকাৰ আপোনালোকে ভোট প্ৰদানৰ জৰিয়তে আপোনালোকে সাব্যস্ত কৰক আৰু আপোনালোকে যিসকল প্ৰাৰ্থী ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত যিহেতু নিৰ্দলীয় হৈছে আমি আশা কৰিছোঁ যে আপোনালোকে যোগ্যজনক আপোনালোকে নিৰ্বাচিত কৰিব আৰু দলীয়ভাৱেও আমাৰ হৈছে জিলা পৰিষদ কাউন্সিলৰ। তো মই অনুৰোধ কৰিছোঁ যে ৰাইজে এখন সুস্থ নিকা শক্তিশালী এখন পঞ্চায়ত গঢ়াৰ কাৰণে নিশ্চয় তেওঁলোকৰ বহুমূলীয়া ভোটটো কংগ্ৰেছৰ ফলাফল ভালেই হ'ব, কাৰণ আমি যথেষ্ট কষ্ট কৰিছোঁ নিৰ্বাচনত। আমাৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত আমাৰ এটা সুন্দৰ প্ৰক্ৰিয়াৰ মাজত আমাৰ ব্লকৰ পৰা মণ্ডলৰ পৰা জিলাৰ জৰিয়তে আমি প্ৰাৰ্থী বাছনি এটা সুন্দৰ প্ৰক্ৰিয়া আছিলে এইবাৰ। সেইকাৰণে আমি ভাবোঁ যে আমি যিকেইজন প্ৰাৰ্থী আমি দিছোঁ আমাৰ দলৰ তৰফৰ পৰা যথেষ্ট ভাল যোগ্য আৰু যিবোৰৰ চান্স অফ ছাকচেছ আছে। বিজেপিয়েতো তেওঁলোকৰ যিটো বাহুবল যিটো ধনবল পুলিচ প্ৰশাসন ব্যৱহাৰ কৰি তেওঁলোকে যে জেগাই জেগাই কিছু জেগাত আপোনালোকে দেখিছে যে কিছু প্ৰাৰ্থীক মানে মনোনীত প্ৰাৰ্থীক তেওঁলোকে চাৰেণ্ডাৰ কৰিবৰ কাৰণে বাধ্য কৰাইছে। এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয়। নিৰ্বাচন যিহেতু অনুষ্ঠিত হৈছে নিৰ্বাচনত জিকা হাৰা থাকিবই। নিৰ্বাচন খেলি কোনোবা কেণ্ডিডেট জিকে হাৰে কোনোবা দল জিকে হাৰে তাৰে প্ৰক্ৰিয়াৰ মাজত বিজেপি দল থাকিব লাগে, কিন্তু ৰাইজক নিজৰ ভোটৰ অধিকাৰৰ পৰা বঞ্চিত কৰি তেওঁলোকে যেনেধৰণৰ প্ৰলোভনৰ ৰাজনীতি দি ভাবুকি দি ধমকি দি সৰ্বশক্তি ব্যৱহাৰ কৰি তেওঁলোকে যেনেকৈ আমাৰ কিছু প্ৰাৰ্থীক তেওঁলোকে চাৰেণ্ডাৰ কৰিবলৈ বাধ্য কৰিছে সেইটো গণতন্ত্ৰৰ বাবে ভাল নহয় আৰু সেই অঞ্চলৰ ৰাইজক এটা গণতান্ত্ৰিক অধিকাৰ যিটো ভোট প্ৰদান তাৰ পৰা তেওঁলোকক বঞ্চিত কৰিলে।